আমি যেতিয়া কিবা এটা বস্তু বিচাৰোঁ ন, প্ৰথমতে এটা কাম কৰিব লাগে, আমি নিজৰ মাইণ্ডটোক আৰু আমাৰ নিজৰ মনটোক এইটো আমি বিশ্বাস দিব পাৰিব লাগে যে মই যোনটো বস্তু মোৰ লাইফত বিচাৰিছোঁ সেইটো মই 100% ডিজাৰ্ভ কৰোঁ। 100 কি 200% মই ডিজাৰ্ভ কৰোঁ নিজৰ মাইণ্ডটোক আৰু নিজৰ মনটোক। আৰু সেইটো যদি কৰিব পাৰা এবাৰ, পৃথিৱীত কোনো শক্তি, কোনো পাৱাৰ, কোনো নাই যোনে তোমাক ৰখাব পাৰিব সেই বস্তুটো লৈ কিনে। তোমাৰ কেৰিয়াৰ হওক, কোনোবা মানুহ হওক, কোনোবা কিবা হওক, হোৱাট এভাৰ ইট ইজ, তুমি সেই ছাকচেছফুল হ'বাই সেই কামটোত। সেই কামটো তুমি কৰিব পাৰিবাই। কিন্তু তুমি আগতে জানিব লাগিব, তুমি আগতে বুজিব লাগিব যে তুমি ডিজাৰ্ভ কৰা নে নাই। তুমি নিজক বুজাব পাৰিব লাগিব, নিজক কনভিন্স কৰিব পাৰিব লাগিব, তোমাক যিমান টাইম নালাগে কিয়। তুমি যদি কনফিউজ হৈ থাকা যে মই ডিজাৰ্ভ কৰোঁ নে নকৰোঁ, পাৰোঁ নে নোৱাৰোঁ, আই থিংক মই ডিজাৰ্ভ নকৰোঁ, আই থিংক মই নোৱাৰোঁ। কেতিয়াও নোপোৱা, কেতিয়াও নহয়, কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰা। মানুহে যে কয় মেণ্টেলি ষ্ট্ৰং কেনেকৈ হয়, মেণ্টেলি ষ্ট্ৰং এনেকৈ হয় যেতিয়া ভাবি লোৱা যে মই ডিজাৰ্ভ কৰোঁ 200%, মাথাত ছেভ কৰি লোৱা, মনটো মানে বান্ধি লোৱা যে নাই এই বস্তুটো মোক লাগিবই, পাবাই তুমি। ঠিক আছে, পাবাই।